তেওঁলোকৰ অধ্যয়ন নাই। এই সকল লোকৰ এই যিসকলে কলা চশমা পিন্ধি তাতে দম দি থাকে, তেওঁলোকৰ কোনো অধ্যয়ন নাই, সংবিধানৰ জ্ঞান নাই। তেওঁলোকৰ কোনো অসমৰ ভৌগোলিক পৰিসীমাৰ ওপৰত তেওঁলোকৰ কোনো জ্ঞানে নাই, নলেজে নাই। জ্ঞান নোহোৱাকে এই ধৰণৰ কথা বতৰাবিলাক কৈ আছে। আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা তেওঁলোকৰ ওপৰত এজাহাৰ দাখিল কৰা হৈছিলে, যিসকলে এই আমাৰ শ্ৰমিক বা আমাৰ মুছলমান মিয়া সম্প্ৰদায়ৰ একাংশ লোকক যিহেতু তেওঁলোকে অত্যাচাৰ কৰা ভিডিঅ'সমূহ অপেন মিডিয়াৰ আগত তেওঁলোকে ভাবুকি দি আছে। সেইকাৰণে আমি ইতিমধ্যে নগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে আমাৰ সংগঠনৰ পৰা। কিন্তু আমি পৰৱৰ্তী সময়ত দেখা পালো জাতীয় সংগ্ৰামী সেনা নে কি তেওঁৰ নেতা চিতু বৰুৱাই আমাক সংখ্যালঘু সংগ্ৰাম পৰিষদক টাৰ্গেট কৰি যে এই সংগঠনটো বাংলাদেশী বুলি উল্লেখ কৰিছে। আমি তেখেতক সকীয়াই দিব বিচাৰো, কোনজন বাংলাদেশী মানুহ চিতু বৰুৱাই নিৰ্ধাৰণ কৰি দিয়ক, কোনজন বাংলাদেশী মানুহ সংগ্ৰাম পৰিষদত আছে। তেওঁলোকৰ অধ্যয়ন নাই। এই সকল লোকৰ এই যিসকলে কলা চশমা পিন্ধি তাতে দম দি থাকে, তেওঁলোকৰ কোনো অধ্যয়ন নাই, সংবিধানৰ জ্ঞান নাই। তেওঁলোকৰ কোনো অসমৰ ভৌগোলিক পৰিসীমাৰ ওপৰত তেওঁলোকৰ কোনো জ্ঞানে নাই, নলেজে নাই। জ্ঞান নোহোৱাকে এই ধৰণৰ কথা বতৰাবিলাক কৈ আছে। তেওঁলোকক সকীয়াই দিছো, এই ধৰণৰ কাৰবাৰ নকৰিব, অধ্যয়ন কৰক, হিষ্ট্ৰী বুৰঞ্জী অধ্যয়ন কৰক। এনেই মুছলমান হোৱাৰ কাৰণেই তাৰ পৰা যে অত্যাচাৰ চলাই খেদি দিব, আপোনালোকে অধ্যয়ন কৰক। প্ৰথমতে এই কাম নকৰিব, আপোনালোকক সকীয়াই দিছো। উজনিৰ যিসকলে অভদ্ৰামী কৰে, অসমখনক সদায় তেওঁলোকে বিচাৰি আছে যে এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে, সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ কাৰণে। আমি কৈ আছো অসমখন শংকৰ আজানৰ মিলনভূমি, ইয়াতে শান্তিপূৰ্ণভাৱে আমি সকলোৱে বসবাস কৰিব লাগিব। সকলো নাগৰিকৰ অধিকাৰ আছে। কেৱল এটা ধৰ্মৰ টাৰ্গেট কৰি এই ধৰণৰ কাৰবাৰবিলাক চৰকাৰে যেনেকে কৰি আছে, একাংশ উজনিৰ দল সংগঠনো ঠিকা লৈ থৈছে। তেওঁলোকক সকীয়াই দিছো, ভৱিষ্যতৰ দিনবোৰত এই ধৰণৰ কাৰুকাৰ্যৰ পৰা আপোনালোকে বিৰত থাকক। বিদেশী খেতাৰ দায়িত্ব শৃংখল আৰু চিতু বৰুৱাক দিয়া হোৱা নাই, এই কথাটো স্পষ্ট কৰি দিছো। চাওক, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে সংবিধানৰ নামত শপত খায়ো অসমত এক হিটলাৰিক শাসন প্ৰৱৰ্তন কৰিছে। তেখেতে আচলতে হিটলাৰক আইডল হিচাপে লৈছে। অসমৰ মুখ্যমন্ত্ৰীয়ে হিটলাৰক আইডল হিচাপে লৈ কেৱল মাত্ৰ এই নিৰীহ হাতী খোৱা মুছলমান লোকসকলক অত্যাচাৰ কৰিবলৈ চৰকাৰীভাৱে নিৰ্যাতন চলোৱা আৰম্ভ কৰিছে। আজি উচ্ছেদৰ নামত, বিদেশীৰ নামত এই গোটেই সমগ্ৰ বিষয়বোৰ সম্পূৰ্ণভাৱে হিটলাৰক অনুকৰণ কৰি তেওঁ এই মুছলমান লোকসকলক টাৰ্গেট কৰি উচ্ছেদ আৰম্ভ কৰিছে। সমগ্ৰ অসমতেই আজি অমানৱীয় কায়দাৰে তেখেতে উচ্ছেদৰ নামত মুছলমান লোকসকলক নিৰ্যাতন কৰা আৰম্ভ কৰিছে। আৰু ইয়াতে এটা বিষয় দেখিব যে উচ্ছেদ আৰু বিদেশীৰ যিটো সমস্যা, দুয়োটা পৃথক সমস্যা। কিন্তু বৰ্তমান সময়ত আমি দেখা পাইছো যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই উচ্ছেদ আৰু বিদেশীক একাকাৰ কৰিছে, দুয়োটা সমস্যাক এক কৰিছে। কিন্তু দুয়োটাই পৃথক সমস্যা। বিদেশী চিনাক্তকৰণৰ ক্ষেত্ৰত মহামান্য উচ্চতম ন্যায়ালয়ে বা উচ্চ ন্যায়ালয়ে যেনেধৰণে নিৰ্দেশনা দিয়া আছে যে আমাৰ কথা স্পষ্ট, 1971 চনৰ 25 মাৰ্চৰ পিছত হিন্দু মুছলিম যি অসমত প্ৰৱেশ কৰিছে তেওঁ বিদেশী, তেওঁ অসম ত্যাগ কৰিব লাগিব, এই কথাটো আমাৰ স্পষ্ট। কিন্তু ইয়াৰ পিছতো এই যে মানুহখিনিক উচ্ছেদ কৰা হৈ আছে, উচ্ছেদ কৰাৰ পিছত তেওঁলোকক অপবাদ দিয়া হৈ আছে সন্দেহযুক্ত, তেওঁলোকক অপবাদ দিয়া হৈছে বাংলাদেশী। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেও নিজৰ মুখেৰে সভা সমিতিত মিডিয়াৰ আগত তেখেতে বক্তব্য দি আছে যে বেদখলকাৰীৰ দুটা ভাগ আছে, এটা খিলঞ্জীয়া মানুহৰ বেদখল, আন এটা বাংলাভাষী বা বাংলাদেশী মূলৰ মুছলমানে কৰা বেদখল। ইয়াৰ পৰা স্পষ্ট অসমৰ মুখ্যমন্ত্ৰীয়ে কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কৰি লৈছে। আজি বেদখল গোটেই অসমত হিন্দু মুছলিম যোনেই কৰি আছে, বেদখল মুক্ত কৰক, কোনো কথা নাই, কাৰো আপত্তি নাই। কিন্তু কেৱল বাছি মুছলমান লোকসকলক কিয় টাৰ্গেট কৰা হৈ আছে? আজি হিন্দু মানুহে যিসমূহ ভূমি বেদখল কৰি আছে, কিয় চৰকাৰৰ বুলডোজাৰ তাতে চলা নাই? হিমন্ত বিশ্ব শৰ্মাই কিয় বুলডোজাৰ চলাবলৈ সাহস কৰা নাই? কেৱল বাছি এই নিৰীহ মুছলমান লোকসকলক অত্যাচাৰ নিৰ্যাতন কৰাৰ কাৰণেই তেখেতে এই বুলডোজাৰ চলোৱা আৰম্ভ কৰিছে। তাৰ মানে বৰ্তমান সময়ত আহি থকা নিৰ্বাচনত তেখেতৰ কোনো ইছ্যু নাই। বৰ্তমান এই যে ইছ্যু নতুনকে এই উচ্ছেদৰ নামত মুছলমানক নিৰ্যাতন কৰি হিন্দু মানুহৰ আস্থাভাজন হোৱাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চেষ্টা কৰি আছে। এই কাৰ্যক আমি ধিক্কাৰ জনাইছো, গৰিহণা জনাইছো। উচ্ছেদ অমানৱীয় কায়দাৰে যিমান উচ্ছেদ কৰিব, গোটেই উচ্ছেদৰে আমি এই ধৰণৰ উচ্ছেদ কৰা কাৰ্যক আমি বিৰোধিতা জনাম। কাৰণ ইতিমধ্যে মহামান্য ন্যায়ালয়ে যি ধৰণে নিৰ্দেশনা দিছে উচ্ছেদৰ ক্ষেত্ৰত, বেদখল মুক্ত কৰিবলৈ হলে সেই যিসকল লোক তাতে বহি আছে,
আজি আমাৰ বিশ্বনাথতো 307টা ঘৰক নোটিছ দিছে যে এই নোটিছ দিয়াৰ পিছত এই লোকসকল কলৈ যাব, তেওঁলোকক উচ্ছেদ কৰাৰ পিছত এই লোকসকল কলৈ যাব। আজিৰ পৰা 20-30 বছৰ 40 বছৰ আগত সেই মানুহখিনি গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হৈ সৰ্বশান্ত হৈ তাতে কাৰোবাৰ পৰা চৰকাৰী মাটিয়ে হওক বা যি মাটিয়ে হওক তেওঁলোক কিন্তু ক্ৰয় কৰিছে। আজি তেওঁলোকক নোটিছ দিয়া হ'ল, হঠাৎ নোটিছ দিয়াৰ পিছত এই মানুহখিনি ক'ত যাব। ব্যৱস্থা পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ এই ধৰণৰ উচ্ছেদ কাৰ্য চলালে আমি কিন্তু বিৰোধিতা জনাম। আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছো, ৰাজধৰ্ম পালন কৰক, আপুনি মানৱ ধৰ্ম পালন কৰক। সংবিধানৰ নামত শপত খাই অসমত যি হিটলাৰী শাসন আপুনি আৰম্ভ কৰিছে এয়া মানি লোৱা নহ'ব, এইখিনি আমি মানি নলওঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া সংযম হ'ব লাগে, গৃহ বিভাগ সংযম হওক। কেৱল মাত্ৰ মুছলমানক টাৰ্গেট কৰা আৰম্ভ কৰিছে, নিজে সংবিধানৰ নামত শপত খাই এটা ধৰ্মক টাৰ্গেট কৰিছে, এটা ধৰ্মক টাৰ্গেট কৰি কৰি এই ধৰণৰ নিৰ্যাতন চলাই আছে। কিছুমান চান্দা সংগ্ৰহকাৰী গুণ্ডা আছে, এইটো আপোনালোকে নিশ্চয় গম পায় যে এওঁলোকৰ যেতিয়াই পইচাৰ দৰকাৰ হয় এইসকলে উজনিত কেইজনমান আমাৰ সংখ্যালঘু শ্ৰমিকক অত্যাচাৰ চলাব, নিৰ্যাতন চলাব। নামনি বা মধ্য অসমৰ পৰা যোৱা যিসকল শ্ৰমিক তাতে ভাড়া ঘৰত থাকিব তেওঁলোকৰ ওপৰত তেওঁলোকক দম দিব, ভাবুকি দিব। তেওঁলোকক কোনে অধিকাৰ দিছে? কোন হয় তেওঁলোক? কোন কৰ কি শৃংখল চলিহা, কোন চিতু বৰুৱা, তেওঁলোকক কোনে অধিকাৰ দিছে যে এই মানুহখিনিক তাৰ পৰা খেতি পঠিয়াবলৈ? আইন আছে, আইনে আমাক অধিকাৰ দিছে। কেৱল অসমতেই নহয়, দেশৰ যিকোনো প্ৰান্তত আমি মুক্তভাৱে বিচৰণ কৰিব পাৰিম। তেওঁলোক বাধা দিবলৈ কোন? বিদেশী খেতাৰ দায়িত্ব তেওঁলোকক দিছে নেকি? এই যে মানুহখিনিক তাৰ পৰা পঠিয়াই দিয়া হৈ আছে, খেতি পঠিয়াই দিয়া হৈ আছে, ধমকি দিয়া হৈ আছে, মাৰপিট কৰা হৈ আছে, কোনে অধিকাৰ দিছে তেওঁলোকক? আইনে দিছে নেকি? সেই মানুহখিনি বিদেশী নেকি? সেই মানুহখিনিক যে সন্দেহযুক্ত বিদেশী সজোৱা হৈ আছে তেওঁলোকক কোনে অধিকাৰ দিলে? কেনেকে তেওঁলোক জাষ্টিফাই কৰিলে? বিদেশীক এজনক ডিক্লেয়াৰ কৰিবলৈ হলে ন্যায়ালয়ে কৰিব। চিতু বৰুৱা, শৃংখল চলিহা এই ধৰণৰ ভণ্ডামি কৰা নেতাসকলে কেনেকে চিনাক্ত কৰিব? তেওঁলোকক কোনে অধিকাৰ দিলে? মুখ্যমন্ত্ৰী মহোদয়া নিৰ্দেশত এইসকল নাচি আছে, তাতে এই কথাটো স্পষ্ট।